আজি ঘটনাটো কওকচোন। মানে দাদাই মোৰ লগত পুৱাতে মানে মোৰ লগত কিবা এটা কামত গৈছিল। যোৱাৰ পিছত আমি দুটাই আহি মানে পুলিচ পইণ্টৰ ওচৰত থিয় হৈ আছিলোঁ, দাদা আৰু মই। আৰু এই দাদাই বেংকত মানে ATM-ত তাত সোমাইছিল। সোমোৱাৰ লগে লগে তেওঁ যাই মানে 10,000-20,000 টকা দিছিল। তাতে লোৱাৰ পিছত দুজনে অচিনাকি মানুহে আহি কাৰ্ড দুটো মানে চেঞ্জ কৰি লয়। লোৱাৰ পিছত যেতিয়া দাদা মানে দাঙি পেলাই চাই যে মোৰ ৰমেন্দ্ৰ নাথ চন্দ্ৰ ৰায় নাম নাই, বেলেগ এটা নাম, তেতিয়া চিঞৰ বাখৰ লগায়। তেতিয়া দুটাই স্কুটি চলি মানে যাব খোজে। তেতিয়া অনামিকাৰ সন্মুখত যাই মই ধৰিছোঁ এটাক, ধৰি পেলাই মানে ধৰিছোঁ যেতিয়া হাতৰ পৰা ছুটি গৈছে, আকৌ দৌৰি 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 বিচনাটোত তাত আমি ধৰি গৈছোঁ। কৈ আমি আৰক্ষীক গতাই দিলোঁ। আৰু যেতিয়া আৰক্ষীক গতাই দিওঁ তেতিয়া চাওঁ যে মানে নিচাজাত দ্ৰব্য আৰু কি আছিলে? ড্ৰাগছ কণ্টেইনাৰ কেইটা আছিলে? 5টামান আছিলে। আৰু হেৰি পুলিচে আৰু কি পাইছে বস্তু? ATM কাৰ্ড কেইখন পাইছে? ATM কাৰ্ড প্ৰায় 30খনমান। 30খনমান জব্দ কৰিছে। এতিয়া বেলেচেৰা আৰক্ষীয়ে মানে গ্ৰেপ্তাৰ কৰিছে, আৰু সমজাই দিছে। আজি ঘটনাটো আপোনাৰ লগত মোৰ টকা দৰকাৰ পৰাতে মই ষ্টেট বেংকৰ তলৰ ATM চেণ্টাৰত গৈ পেলাই টকা তুলিব যাওঁ। 10,000 টকা তুলিলোঁ। তাৰপিছত দুটা সিহঁতে ভিতৰত আগতে আছিলে ATM ইহঁত টকা তুলিছিলে নে কি ক'ব পৰা নাই। তাৰপিছত গৈ পেলাই মই তোলাৰ পিছতে মোৰ ATM কাৰ্ডখন লৈ পেলাই মোক আকৌ ঘূৰাই দিয়া ATM এখন, কিন্তু সেইখন কাৰ্ড নহয়, মোৰ নহয়। মোৰখন লৈ পেলাই সিহঁতে উলিয়াই পেলাই দৌৰ মাৰিলে। তাৰপিছত মই চিঞৰ বাখৰ কৰাতে পাব্লিকে ধৰি পেলাই আৰক্ষীক সমজাই দিয়ে।